আজি আমি চেতিয়াগাঁও অনুষ্ঠিত আমাৰ সূৰ্যোদয় সংঘৰ খেলপথাৰত আমাৰ 223 সংখ্যক মটক ৰজা সভান দিৱসটো আমি পালন কৰিছোঁ। দুদিনীয়া কাৰ্যসূচীৰে 24 আৰু 25। প্ৰথম পৰ্যায়ে আমাৰ কাৰ্যসূচী পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু ৰজাৰ মূৰ্তি মাল্যাৰ্পণ ইতিমধ্যে হৈ গৈছে। আৰু ধৰ্মীয় নিয়ম নীতিৰে আমাৰ ভকতবৃন্দৰ নামবোৰ উন্মোচন কৰি পেলাই তেখেতৰ ধৰ্মীয় কাম-কাজ বৰ্তমানলৈ কৰি আছে। আমি ভাবিছোঁ এই দুটা দিন সফলৰূপে আমাৰ কাৰ্যসূচী ৰূপায়ণ হ'ব। আজি আমাৰ দিনৰ ভাগলৈ আমাৰ বিভিন্ন জাতি জনগোষ্ঠী আমাৰ মুকলি সভা আছে। আৰু আমাৰ মটক জনগোষ্ঠীৰ অতীজৰ পৰম্পৰা এটা আমাৰ লোক সংস্কৃতি যে আমাৰ লখিমী খেৰী আজি মহিলাসকলে প্ৰায় 1000 মহিলাই প্ৰদৰ্শন কৰিব। আৰু আমাৰ ৰাতিপুৱা ভাগত আমাৰ মাৰাথন প্ৰতিযোগিতা হৈ গৈছে। আৰু দিনৰ ভাগত এতিয়া আমাৰ বৰ্তমান শিক্ষাৰ্থীসকলৰ কাৰণে কুইজৰ আমাৰ এতিয়া প্ৰতিযোগিতামূলক অনুষ্ঠান হৈ আছে। আৰু আমাৰ গধূলিলৈ আমাৰ থলুৱা আমাৰ লোকৰ সাংস্কৃতিক অনুষ্ঠান এটা হ'ব। যিহেতু কাইলৈ বেংমৰা বঁটা প্ৰদান কৰা হ'ব, কাক বঁটা প্ৰদান কৰা হ'ব কি? এইটো আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ যিটো এটা চৰকাৰী অনুষ্ঠান এবাৰ জিলা প্ৰশাসনৰ সহযোগত কাইলৈ দিনটোত আমাৰ ফালৰ পেনেল পঠিয়াই দিয়া হ'ল। তেখেতলোকে কাইলৈ ৰাজহুৱাভাৱে ঘোষণা কৰি বঁটাটো তাক প্ৰদান কৰা হ'ব। আমাৰ মুখ্য অতিথি হিচাপে আমাৰ কাইলৈ দিনটোত আমাৰ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী সন্মানীয় সৰ্বানন্দ সোণোৱাল আমাৰ ডুমডুমনি টিলাত থকা আমাৰ মূৰ্তিটো উন্মোচন কৰালৈ তাৰপৰা শোভাযাত্ৰা আৰম্ভ হ'ব। তেখেতৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ কাইলৈ উপস্থিত থাকিব। কাইলৈ চাওক, ইয়াত এনেকুৱা ধৰণৰ কথাখিনি হয়। অৰ্থনৈতিকভাৱে আমি যিমান যি হ'লেও এটা আমি সংগ্ৰামৰ বিনিময় মটক জনগোষ্ঠীৰ যিখিনি আমি প্ৰাপ্য বৰ্তমান সীমিতভাৱে পাইছোঁ। যেনেকৈ আমাৰ সাহিত্য শাখিতখনেই হওক বা এককালীন সাহায্য পুঁজিয়েই হওক, আমাৰ 125 চৰকাৰে দিছে, বিজেপি চৰকাৰ গভৰ্ণমেণ্টত দিছে, সেইটো আমি স্বীকাৰ কৰিবই লাগিব। তেনেকৈ আমি অৰ্থনৈতিকভাৱে সামাজিকভাৱে আমি এটা যিটো আমাৰ মেইন দাবীটো হৈছে জনজাতিগত, সেই দাবীটো এতিয়া আমাৰ সংগ্ৰাম অব্যাহত আছে, এতিয়া পোৱা নাই। বৰ্তমান আমি এটা কথা ভাবোঁ, আমাৰ এটা সময়ত আমি মানে যিমান যি হ'লেও আমি এটা কথা স্বীকাৰ কৰিবই লাগিব। আমাৰ এটা বস্তু আমি অতীতত হেৰুৱাই পেলাইছিলোঁ, আমাৰ শিক্ষা ব্যৱস্থা। আৰু সেই সময়ত গোটেই সমাজ ব্যৱস্থাটো আমাৰ অগ্ৰচকলে এটা সময়ৰ সেই অভাৱ থকাৰ কাৰণে এটা সময়ত পুঁজি উপনিৱেশ গোষ্ঠীয়ে ব্ৰিটিছ অৰ্থাৎ আৰু অসম এই মুলুকত ৰাজনীতিৰ কিছুমান লোকৰ প্ৰভাৱতো আমাৰ সেই সময়ত হেৰাই যোৱা মটক জনগোষ্ঠীৰ যে আৰ্থ-সামাজিক এই দিশটো হেৰাই যোৱা শক্তিটো পুনৰবাৰ আমি সংগঠনসকলে পুনৰবাৰ আনিবলৈ প্ৰয়াস কৰিছোঁ। কাৰণ মটক যুৱ ছাত্ৰ সন্মিলনৰ পৰা অন্যান্য জনগোষ্ঠীসকলে মটক মানে উন্নতিৰ কাৰণে আমি যিটো সংগ্ৰাম কৰি ৰাখিছোঁ বৰ্তমান অব্যাহতো আছে আমাৰতো। আৰু ইয়াৰ কাৰণ দুটা আছে বৰ্তমান আমাক জনগোষ্ঠীটোৰ লোক সকলো আমাৰ মাজত যদিও কম জনসংখ্যা আছে, আমাৰ এটা যিটো শৈক্ষিক বাতাবৰণৰ লগতে আমাৰ অৰ্থনৈতিক সামাজিক জ্ঞানখিনিও আমাৰ অকণমান গাঁওবিলাকত আমাৰ অকণমান কম প্ৰভাৱ পৰিছে, য'ত নেকি আমাৰ কিছু ক্ষেত্ৰত আমি উন্নয়নৰ ক্ষেত্ৰত আমি আগবাঢ়িবৰ কাৰণে যিটো সমিলমিলৰ ভাৱটো আমাৰ অকণমান বাধা প্ৰদান আহে কিছু ক্ষেত্ৰত। 223 সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ দিৱস আজি চাবুৱা চেতিয়াগাঁও খেলপথাৰত আজি সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদ আৰু কেওটা সংগঠনে একত্ৰিত হৈ আজি আমাৰ দুদিনীয়া কাৰ্যসূচী আজি আমাৰ চলি আছে। ইতিমধ্যে আজি পুৱা ভাগত আমাৰ 10 বজাত আমাৰ পতাকা উত্তোলন হৈ গৈছে, শ্বহীদ তৰ্পণ হৈ গৈছে আৰু বিভিন্ন অনুষ্ঠান আজি আয়োজন কৰা আমাৰ দেখা পাইছে ৰাইজে। আজি অসমৰ মটক জনগোষ্ঠীৰ ৰাইজ কেইবাখন জিলাৰ পৰা বহুতো অঞ্চলৰ পৰা আজি ভক্তপ্ৰাণ আই মাতৃসকল, আমাৰ যুৱকসকল আমাৰ এই অনুষ্ঠানত সহযোগিতা আগবঢ়াইছে। আৰু আমিও আজি স্থানীয় ৰাইজ হিচাপে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ নেতা হিচাপে আমি আজি ইয়ালৈ আহিছোঁ। আজি সকলোকে সহায় সহযোগিতা আগবঢ়াওঁ বুলি আজি আমাৰ যি ৰজাজনৰ মৃত্যু দিৱস আমি এই চেতিয়াগাঁৱত আয়োজন কৰিছোঁ। আজি আমি খুব ভালদৰে দুটা দিন মই পাৰ কৰাবলৈ আমাৰ সমগ্ৰ চাবুৱা অঞ্চলৰ ৰাইজক মই আহ্বান জনাইছোঁ। আৰু ইয়াত আমাৰ কাইলৈ যি আমাৰ সাংস্কৃতিক শোভাযাত্ৰাটো আছে, সকলো মটক জনগোষ্ঠীৰ ৰাইজক মই সকলো যুৱক যুৱতীসকলক আমাৰ
ভগ্নীসকলক, আমাৰ আই মাতৃসকলক, ভক্তবৃন্দক মই কাইলৈ দিনটোত সহযোগিতা আগবঢ়াবলৈ মই আহ্বান জনাইছোঁ। আৰু আজি আমাৰ মটকৰ যি আমাৰ জনগোষ্ঠী উত্তৰণৰ ক্ষেত্ৰত, উত্তৰণৰ স্বাৰ্থত আমাৰ বহু বিষয় ইয়াত আলোচনা হ'ব। আমাৰ মটক সন্মিলনৰ প্ৰমুখ্য কৰি কেওটা সংগঠনৰ আজি আমাৰ সাংগঠনিক দিশটো আজি টনকিয়াল ক্ষেত্ৰত বা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, মটৰ জনগোষ্ঠী উত্তৰণৰ ক্ষেত্ৰত আমি বহুতো কথা ইয়াত আলোচনা হ'ব। আৰু আমি সদায় মটক জনগোষ্ঠীৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত কাম কৰি আহিছোঁ, কাম কৰি যাম। 1940 চনত জন্মগত মটক জনগোষ্ঠী সদায় অসম চৰকাৰৰ ওচৰত, অসমৰ চৰকাৰৰ ওচৰত আমাৰ জনগোষ্ঠী হৈ বা অসমীয়া ৰাইজ হিচাপে অসমখনৰ কাৰণে মাত মাতি আহিছোঁ, সদায় মাত মাতি যাম। আৰু আমি এটা কথা ক'ব লাগিব, নতুন প্ৰজন্মই ওলাই আহিব লাগে। যি আমাৰ এই মটক ৰজাজনক আমি সদায় আমাৰ এই অসমত আমি মটক জনগোষ্ঠী হৈ আমি চিৰজীৱন যে তেখেতক আমি চিনাকি দিওঁ। আৰু নতুন প্ৰজন্মই এই বস্তুটো জানিব লাগে যে আমাৰ মটক জনগোষ্ঠী এজন যে ৰজা আছে। আজি নতুন প্ৰজন্মই বহুতেই নাজানে। আমাৰ যি এই কীৰ্তচিহ্ন, যিবিলাক মানে আমাৰ নামঘৰ হওক, যি আমাৰ মটক জনগোষ্ঠীৰ নামঘৰ হওক, আমাৰ তাঁতশাল হওক, আমাৰ যি ঢেঁকী, আমাৰ যি পাকঘৰ, আমাৰ যি গৰু গোহালি, আমাৰ এটা নাট আছে, এই বস্তুবোৰ নতুন প্ৰজন্মই নাজানে। আৰু বহুতো আমাৰ কীৰ্তিচিহ্ন আছে, কীৰ্তিচিহ্নবিলাকৰ বিষয়ে নাজানে। এনেকুৱা অনুষ্ঠানবিলাকত আহিলে তেখেতলোকে, নতুন প্ৰজন্মই সকলো বুজি পাব। মই আহ্বান জনাইছোঁ নতুন প্ৰজন্মই যাতে আহিব লাগে। আৰু আমাৰ সদিনা তিনিচুকীয়া যি আমাৰ নপুখুৰী যি গছতলৰ বিহু, এই গছতলৰ বিহুখনো আমাৰ মটক জনগোষ্ঠী মানে খুব এটাৰ নাম লেখত ল'বলগীয়া এটা গছতলৰ বিহু। এই গছতলৰ বিহু বেলেগৰ যি জাতি জনগোষ্ঠী আমাৰ আছে, সুকীয়া গছতলৰ বিহু হওক, হুঁচৰিখন হওক, মই যি আমাৰ কোলাবৰী নাচ, যি আমাৰ চিকাৰী নৃত্য, এইবিলাক মানে লুকাই গৈছে। এই বস্তুবিলাকো তেখেতলোকে নতুন প্ৰজন্মই সদায় বুজি পোৱা বা বুজি পাব লাগে। বা আজি 10 জনৰ আগত নতুন প্ৰজন্মই এটা শিক্ষা দি যাব পাৰিব বা ক'ব পাৰিব আমাৰ মটক জনগোষ্ঠী কি, আমাৰ এইবিলাকৰ বিষয়ে আজি বহুত আমাৰ ইয়াত নজনাটো শিকিব পাৰিব। এনেকুৱাবিলাক অনুষ্ঠানত মই সকলো ৰাইজক, নতুন প্ৰজন্মক আহিবলৈ মই অনুৰোধ কৰিছোঁ। আজি আৰু কাইলৈ দিনটোত যাতে আমাক সহযোগিতা আগবঢ়ায়। আমাৰ যি ৰজা দিৱসৰ যি 223তম মৃত্যু দিৱসটো আমি যাতে সফলতাৰ হ'ব পাৰোঁ, আমি এটা ভাল মেছেজ যাতে আমি অসমৰ ৰাইজক দিব পাৰোঁ।